ইফালে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে শাসক বিৰোধী নিৰ্বাচনী প্ৰচাৰ। মেৰাপানী সীমান্তৰ নেঘেৰী বিলত কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজনীনা তিৰ্কীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। কংগ্ৰেছ সদস্যই বিজেপিত যোগদান কৰা সম্পৰ্কটো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক হিৰণ্য গগৈ এক প্ৰতিবেদন আগবঢ়াইছো। যেহেতু প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন ইতিমধ্যে 19 এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াকে লৈ যি প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা সমষ্টিসমূহত ইতিমধ্যে প্ৰাৰ্থীসকলৰ তৎপৰতা দেখা পোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমানে উপস্থিত আছোঁ গোলাঘাট মেৰাপানী সীমান্তৰ অঞ্চলত আৰু এই সীমান্ত অঞ্চলটোত দেখা গৈছে যে বিজেপিৰ সমান্তৰালভাৱে আচলতে কংগ্ৰেছৰ যি বিৰোধী শক্তিশালী প্ৰাৰ্থী ৰজনীনা তিৰ্কীয়েও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। মই সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এনেধৰণৰ পৰিৱেশৰ মাজত সৰু সৰু সভা অনুষ্ঠিত কৰি ঘৰে ঘৰে গৈ ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা চলাইছে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰজনীনা তিৰ্কী। আৰু এই মুহূৰ্তত আমি ৰজনীনা তিৰ্কীৰ পৰা পোনে পোনে মন্তব্য গ্ৰহণ কৰিব বিচাৰিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে যিহেতু নিৰ্বাচনৰ দিন চমু চাপি আহিছে, কেনেধৰণৰ প্ৰস্তুতি চলিছে, কি পৰ্যায়ত প্ৰচাৰ অভিযান আপোনালোকে চলাইছে? আমাৰ প্ৰস্তুতি খুবেই ভাল চলি আছে আৰু য'ত বিভিন্ন ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ লগতে যথেষ্ট সঁহাৰি পাইছোঁ। সকলোৱে কৈছে যে বিজেপিৰ পৰা আমাক যাতে আপোনালোকে বচাওক আৰু কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ যোগেদি আমি সকলোৱে শান্তি সম্প্ৰীতি বিচাৰিছোঁ বুলি কয়। হয়, যিহেতু দেখা গৈছে যে বিজেপিয়ে বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে, তাৰ বিপৰীতে আপোনালোকে ঘৰে ঘৰে গৈ পেলাই আপুনি প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে, কি ক'ব এইটো পাৰ্থক্যটো? মইতো দেখা নাই তেওঁলোকৰ সভা সমিতি, আৰু যিহেতুকে আচল যদি সমাজ সেৱা কৰিবলৈ হ'লে ডাঙৰ চমক দিয়াৰ মানে তেওঁলোকৰ কথা হ'ব পাৰে, কিন্তু আচল যি দুখীয়া দৰিদ্ৰ লোকসকলৰ আজি জনসাধাৰণৰ যিখিনি অসুবিধা হৈছে, মূল সমস্যাবিলাক সেইটোতো ৰাইজৰ ওচৰত গ'লেহে গম পাব। আজি ৰাইজে মোক নিজেই মাতিছে, আহক বাইদেউ ইয়ালৈকে আহক, আমাৰ লগত কথা পাতক। সেইকাৰণে ঘৰুৱাভাৱে ৰাইজক মই লগ পাব পাৰিছোঁ আৰু যথেষ্ট কথাবিলাক কৈছে। সেইকাৰণে আমি একদম মানে গ্ৰাছৰুট লোকসকলৰ লগত একদম আমাৰ তৃণমূল লগত আমাৰ গাঁৱত ৰাইজে মোক মাতিছে, বিভিন্ন ঠাইত মই তেনেকৈ লগ ভাগ পাইছোঁ। হয়, কেইদিনমান আগতে আচলতে নুমলীগড়ত মুখ্যমন্ত্ৰী উপস্থিত হৈ কৈছিলে যে অসমতে কংগ্ৰেছ শূন্য হ'ব, আৰু তদুপৰি এই কথাও উল্লেখ কৰিছে যে যিগৰাকী কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী আছে তেওঁকো যদি আমি বিজেপিলৈ আমন্ত্ৰণ কৰোঁ তেওঁ একেদিনাই আহিব বুলি কৈছে। কথাষাৰ কি, আপুনি কি প্ৰত্যাহ্বান জনাব, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সেইটো এতিয়া নিৰ্বাচনৰ সময়ত যদি আপোনালোকে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, তেতিয়াহ'লে তেখেতৰ লগততো মোৰতো কথা বতৰা হোৱা নাই। আৰু যিহেতুকে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আছোঁ, মইতো ৰাইজে মোক আগবঢ়াইছে, সাহস কৰি আছোঁ আৰু ৰাইজৰ লগতেই থাকিম। আজি ইয়াত বা তাত আমি গৈ থকা মানুহ নহয় আৰু কেতিয়াও নাযাওঁ। আমি দেখা গৈছে যে কালি আচলতে গোলাঘাটত প্ৰায় কেইবা সংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰিছে, এইটোৱে আপোনাৰ ক্ষতি কৰিব বুলি ভাবে নেকি? কেইজনমানহে কৰিছে, তো সেইখিনি কি কাৰণ গৈছে তেওঁলোকে জানিব। কিন্তু সেইটো এতিয়া চাওক, ইয়াতে গোটেই কংগ্ৰেছ কৰ্মীসকলে আছে, যথেষ্ট আমাৰ জেগাই সকলো ৰাইজে আমাৰ ৱৰ্কাৰ্ছবিলাক আছে, কোনো কম হোৱা নাই। আমাৰ সেই কেইজন গৈছে ক্ষতি নহয়। হয়, বিশেষকৈ আপোনাৰ প্ৰত্যাহ্বানটো আচলতে কামাখ্যা প্ৰসাদ ডাঙৰীয়াৰ লগতে হ'ব, কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব বুলি ভাবে? চাওক, তেখেতসকলৰ বিজেপি দলটো এতিয়া বৰ্তমান তেওঁলোক কেন্দ্ৰতো চৰকাৰ গঠন কৰি আছে বা অসমতো চৰকাৰ আছে তেওঁলোকৰ। এতিয়া যি ধৰণে আজি 10টা বছৰত ৰাইজক প্ৰতাৰণা কৰিছে, আজি জাতি মাটি ভেটি কথা কৈ পেলাই আমাৰ অসমৰ মাটি মানে বাংলাদেশক গতাই দিছে, ঠিক তেনেদৰে আনহাতে আমাৰ অসমৰ ৰাইজক বুলডোজাৰ দি তেওঁলোকে উচ্ছেদ কৰিছে। জনজাতিকৰণৰ কথা কৈ পেলাই আজি জনজাতিকৰণ আমাৰ অসমৰ ৰাইজক, অসমীয়া ৰাইজক কৰি দিয়া নাই। শ্ৰমিকসকলৰ 351 টকা মজুৰি বৃদ্ধি কৰি দিয়া নাই। আনহাতে আপোনালোকে তেখেতসকলে কৈছিলে যে আজি 2 কোটি চাকৰি মানে গোটেই বছৰতে ভাৰততে দিব বুলি, কিন্তু আজি পঢ়ি থকা ল'ৰা ছোৱালী বা শিক্ষিত যুৱক যুৱতী সংস্থাপন আজিলৈকে হোৱা নাই। তাৰ লগতে আপোনালোকৰ যি সংবাদ মাধ্যম আছে, আজি চতুৰ্থ স্তম্ভ হিচাপে যিধৰণে মানে মাত মাতিলে আহক, আপোনালোককো মানে স্বাধীনতা বন্ধ কৰা হৈছে। বিভিন্ন ৰাইজে যদি ক'ৰবাত কিবা মাত মাতিব যায় জেললৈ বা ED CBI বিভিন্ন ৰাজনৈতিক নেতাৰ আগত দিয়া হৈছে, এনেকুৱা বিভিন্ন ধৰণৰ কথা চলি আছে। তো ঠিক তেনেধৰণে আজি ৰোগীসকলে যদি আজি দৰৱ কিনিবলৈ হয়, আজি সপ্তাহে বাঢ়ি যায়। আজি যি মানে বিদ্যুতৰ মাচুল তেওঁলোকে মানে ৰেহাই দিম বুলি কৈছিলে, কিন্তু দিনে দিনে ইমান বাঢ়ি গৈছে যে ৰাইজে আজি বিদ্যুতৰ লাইনবিলাক কাটি দিব লগা হৈছে। তো ইমানখিনি সমস্যাবিলাক চাই পেলাই আমাৰ ৰাইজে সকলোৱে ভুক্তভোগী হৈছে। কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজনীনা তিৰ্কীয়েও যিহেতু প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।